নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে HSLC এক্সাম দিছে 2026 বৰ্ষত সিহঁতৰ ৰিজাল্টৰ বিষয়ে আলোচনা কৰিম। তো ৰিজাল্ট আজি ডিক্লেয়াৰ হ'ব। আপোনালোকে চাব পাৰে যে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰ ডাঙৰীয়াই এটা পোষ্ট কৰিছে ফেচবুকত, য'ত লিখিছে যে আজি ৰাতিপুৱা 10:30 বজাত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব বা আপোনালোকে আপোনালোকৰ ডিজিটেল মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব। তো ইয়াত কি ৱেবছাইট দিছে যাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ৰিজাল্ট চাব পাৰিব। তো এইকেইটা হ'ল ৱেবছাইট, আপোনালোকে চাব পাৰে sevaonline.org, indiaresults.com, ৰিজাল্ট শিক্ষা, assam.shiksha, schools9.com, assamresults.in, iresults.net, iresults.in, resultsdigilocker.gov.in, ndtv.com, ndtv.in, necareer.com, jagranjosh.com, assamjobalerts.com, timesofIndia.indiatimes.com/education আৰু firstresult.in। তো এইকেইটা ৱেবছাইটত আপোনালোকে আপোনালোকৰ ৰিজাল্ট চাব পাৰিব ৰাতিপুৱা 10:30 বজাৰ লগে লগে। আৰু লগতে দুটা নোটিছ এটাচ কৰিছে য'ত সেম কথাই লিখিছে। তো এইটো হ'ল অফিচিয়েল নোটিছ, আপোনালোকে চাব পাৰে যে 10 এপ্ৰিল তাৰিখে ৰিলিজ হৈছে। তো ইয়াত সেই ৱেবছাইট কেইটা দিছে আৰু লগতে আপোনালোকে কিন্তু নিজৰ মোবাইলত এটা মোবাইল এপ ডাউনলোড কৰি তাৰ জৰিয়তেও ৰিজাল্ট চাব পাৰিব। তো ASSEB ৰিজাল্টছ এইটো প্লে ষ্টৰত আপোনালোকে পাই যাব। আৰু ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকৰ ৰোল আৰু আপোনালোকৰ নাম্বাৰটো দৰকাৰ হ'ব। আপোনালোকৰ ৰোল নম্বৰ দুটা স্লট থাকিব, তাত ভৰালে তাৰপিছত আপুনি যেতিয়া ছাবমিট কৰিব আপোনাৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। আৰু ৰিজাল্টটো আপোনালোকে যদি seva.online.org চাই, তেনে ক্ষেত্ৰত আপোনালোকে ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, হয়তো আপোনাৰ ডেট অফ বাৰ্থটো বিচাৰিব পাৰে। তো ৰিজাল্টটো অহাৰ পিছত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ৰিজাল্ট চেক কৰিব পাৰিব। হয়তো প্ৰথমতে ছাৰ্ভাৰ ইছ্যু হ'ব পাৰে, কিন্তু পৰৱৰ্তী টাইমত আপোনালোকে ডেফিনেটলি যেতিয়া ছাৰ্ভাৰ ফ্ৰী হ'ব আপোনালোকে ৰিজাল্টটো চাব পাৰিব। ৰাতিপুৱা 10:30 বজাৰ লগে লগে আপোনালোকে কিন্তু ৰিজাল্ট চেক কৰিব পাৰিব। আশা কৰোঁ এই ইনফৰমেশ্যনখিনি আপোনালোকৰ কাৰণে হেল্পফুল হ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। সকলো ছাত্ৰ ছাত্ৰীলৈ আমাৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল।